নমস্কাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট এডুকেশ্যন ইউটিউব চেনেলটোলৈ আগন্তুক বিভিন্ন পৰীক্ষাৰ বাবে জেনেৰেল নলেজৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাহৰগড় ৱাইল্ডলাইফ চেংচুৰী NWS is located in which state? নাহৰগড় বন্যপ্ৰাণী অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ল চি ৰাজস্থান নাহৰগড় ৱাইল্ডলাইফ চেংচুৰী NWS বা নাহৰগড় বন্যপ্ৰাণী অভয়াৰণ্য ৰাজস্থানত অৱস্থিত 18শ শতিকাত জয়পুৰৰ প্ৰতিষ্ঠাপক মহাৰাজা সৱাই জয় সিং দ্বিতীয়ই নিৰ্মাণ কৰা নাহৰগড় দুৰ্গৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছিল Who was honored with the 43rd লোকমান্য তিলক নেশ্যনেল এৱাৰ্ড 2025 43তম লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা 2025ত কাক সন্মানিত কৰা হৈছিল শুদ্ধ অপশ্যন হ'ল এ নিতিন গাডকাৰী কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী পুনে 43 সংখ্যক লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা লাভ কৰে 1983 চনত তিলক স্মাৰক মন্দিৰ ট্ৰাষ্টে এই বঁটা প্ৰদান কৰি আহিছে ইয়াক প্ৰতি বছৰে 1 আগষ্ট লোকমান্য তিলকৰ মৃত্যু বাৰ্ষিকীত এই বঁটা দিয়া হয় ৰাষ্ট্ৰৰ প্ৰগতি আৰু উন্নয়নত অসাধাৰণ অৱদান আগবঢ়োৱা ব্যক্তিসকলক এই বঁটাৰে সন্মানিত কৰা হয় Income Tax Day is celebrated which day every year in India? ভাৰতত প্ৰতি বছৰে কোন দিনা আয়কৰ দিৱস পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ল চি 24 জুলাই 1857 চনৰ যুদ্ধৰ পিছত ব্যয়সমূহ পৰিচালনা কৰিবলৈ ছাৰ জেমছ উইলছনে 1860 চনত আয়কৰ প্ৰৱৰ্তন কৰাৰ 164 সংখ্যক বাৰ্ষিক উপলক্ষে ভাৰতে 2025 চনৰ 24 জুলাইত আয়কৰ দিৱস উদযাপন কৰে এই দিনটোত ভাৰতৰ কৰ ব্যৱস্থা বিকাশ আৰু ৰাষ্ট্ৰ নিৰ্মাণত ইয়াৰ ভূমিকাক সন্মান জনোৱা হয় কৰ ব্যৱস্থাটো 1922 চনৰ আয়কৰ আইনৰ পৰা 1931 চনৰ ব্যাপক আয়কৰ আইনলৈ উন্নীত হৈছিল 1972 চনত স্থায়ী একাউণ্ট নম্বৰ পেনৰ সৈতে গুৰুত্বপূৰ্ণ সংস্কাৰ আৰম্ভ হৈছিল তাৰ পিছত 1981 চনত কম্পিউটাৰীকৰণ আৰু 1995 চনত নতুন পেন আৰম্ভ হৈছিল আৰু 1961 চনৰ আইন সলনি কৰিবলৈ আয়কৰ বিধেয়ক 2025 দাখিল কৰা হৈছিল যাৰ লক্ষ্য হৈছে ভাষা সৰল কৰা পুৰণি দফা আঁতৰোৱা আৰু স্পষ্টতা বৃদ্ধি কৰা নিষ্ঠা program which was seen in the news is associated to which field বাতৰিত দেখা পোৱা নিষ্ঠা কাৰ্যসূচী কোনটো ক্ষেত্ৰৰ সৈতে জড়িত শুদ্ধ অপশ্যনটো হ'ল বি এডুকেশ্যন 2019 চনৰ পৰা 2022 চনৰ ভিতৰত NCERT দ্বাৰা বিভিন্ন নিষ্ঠা কাৰ্যসূচীৰ অধীনত 63.17 লাখৰ অধিক শিক্ষকক প্ৰশিক্ষণ দিয়া হৈছিল নিষ্ঠা আঁচনি হৈছে শিক্ষা মন্ত্ৰালয়ে 2019 চনত আৰম্ভ কৰা এক শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী ইয়াৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতৰ শিক্ষক আৰু অধ্যক্ষসকলৰ দক্ষতা আৰু জ্ঞান বৃদ্ধি কৰা এই কাৰ্যসূচীয়ে শিশু বিকাশ শিক্ষাদান আৰু ICT প্ৰশিক্ষণৰ জৰিয়তে প্ৰাথমিক শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই পদক্ষেপটো এক জীৱন্ত আৰু সামগ্ৰিক শিক্ষা ব্যৱস্থা সৃষ্টিৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি NEPৰ লক্ষ্যৰ সৈতে সংগতি ৰাখে জল জীৱন মিছন was launched in which year জল জীৱন মিছন কোন বছৰত আৰম্ভ কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ল বি 2019 2019 চনত প্ৰধানমন্ত্ৰীয়ে জল জীৱন অভিযান আৰম্ভ কৰিছিল ইয়াৰ লক্ষ্য হৈছে প্ৰায় 16 কোটি গ্ৰাম্য পৰিয়ালক পানীৰ সংযোগ প্ৰদান কৰা যাৰ লক্ষ্য হৈছে 2028 চনৰ ভিতৰত সম্পূৰ্ণ কৰা Which Indian state has been officially declared the country's first fully literate state ভাৰতৰ কোনখন ৰাজ্যক দেশৰ প্ৰথম সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে চৰকাৰীভাৱে ঘোষণা কৰা হৈছে শুদ্ধ অপশ্যনটো হ'ল এ মিজোৰাম মিজোৰামৰ
মাননীয় মুখ্যমন্ত্ৰী শ্ৰী লাল দুহোমাই 23 মে 2025 তাৰিখে আনুষ্ঠানিকভাৱে মিজোৰামক সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে, যি ৰাজ্যখনৰ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক অধ্যায়। এই সফলতাৰে মিজোৰাম ভাৰতৰ প্ৰথম ৰাজ্য হিচাপে সম্পূৰ্ণ সাক্ষৰতা লাভ কৰিলে। Where was the first ever grassland bird census in Assam conducted? অসমত প্ৰথমবাৰৰ বাবে ঘাঁহনি চৰাই গণনা ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ল চি, কাজিৰঙা নেশ্যনেল পাৰ্ক। অসমত প্ৰথমবাৰৰ বাবে ঘাঁহনি চৰাই গণনা 2025 চনৰ 18 মাৰ্চৰ পৰা 25 মেলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল উদ্যানখনৰ ঘাঁহনি পৰিৱেশত বাস কৰা চৰাই প্ৰজাতিসমূহৰ অধ্যয়ন আৰু দলিল প্ৰস্তুত কৰা। In which Indian state was the country's first aquatic park inaugurated? ভাৰতৰ কোনখন ৰাজ্যত দেশৰ প্ৰথমখন একুৱাটেক পাৰ্ক উদ্বোধন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ল বি, আছাম। ভাৰতৰ প্ৰথমখন একুৱাটেক পাৰ্ক গুৱাহাটীৰ ওচৰত সোণাপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছে আৰু এই পাৰ্কখনে উন্নত মাছ পালনৰ প্ৰযুক্তি যেনে একুৱাপনিক্স আৰু বায়'ফক প্ৰণালীসমূহ প্ৰৱৰ্তন কৰি মাছ উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। Where did Asia's oldest elephant Vatsala pass away in July 2025? এছিয়াৰ আটাইতকৈ পুৰণি হাতী বাটচালা 2025 চনৰ জুলাই মাহত ক'ত মৃত্যুমুখত পৰিছিল? শুদ্ধ অপশ্যনটো হ'ল বি, পান্না টাইগাৰ ৰিজাৰ্ভ। এছিয়াৰ আটাইতকৈ পুৰণি হাতী 100 বছৰৰ ওপৰৰ বয়সত 2025 চনৰ 8 জুলাইত মধ্যপ্ৰদেশৰ পান্না টাইগাৰ ৰিজাৰ্ভত মৃত্যু হৈছিল। In which city will all petrol and diesel vehicles be banned from getting fuel starting July 1, 2025? কোনখন চহৰত 1 জুলাই 2025 পৰা পুৰণা পেট্ৰল আৰু ডিজেল বাহনসমূহৰ তেল লোৱাত নিষেধাজ্ঞা আৰোপ কৰা হয়? শুদ্ধ অপশ্যনটো হ'ল চি, নিউ দিল্লী। 2025 চনৰ 1 জুলাইৰ পৰা নতুন দিল্লীত 15 বছৰৰ ওপৰত পেট্ৰল বাহন আৰু 10 বছৰৰ ওপৰত ডিজেল বাহনৰ তেল ভৰ্তি কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়।